নমস্কাৰ সকলোকে কমপ্লিট ফ্ৰী মক টেষ্ট সিৰিজ যেটো ইম্পৰ্টেণ্ট হয় এডিআৰই 2.0 আসাম পুলিচ ডিএইচএছ আৰু অসম গভৰ্ণমেণ্টৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে তাৰ মক টেষ্ট 3 যেটো হয় সেইটো যোৱাকালি আমাৰ ইতিমধ্যে হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত হৈ গৈছে যদি আপুনিও এই মক টেষ্ট সিৰিজবোৰত পাৰ্টিসিপেট কৰিব বিচাৰে তেতিয়া কমেন্ট বক্সত দিয়া টেলিগ্ৰাম গ্ৰুপত জয়েন কৰি আপুনি এক্টিভলি এই ফ্ৰী মক টেষ্টত পাৰ্টিসিপেট কৰিব পাৰিব গতিকে মক টেষ্ট 3 আমাৰ আছিলে ইংলিছ সাবজেক্টৰ ওপৰত য'ত আমি মোস্ট এক্সপেক্টেড এমসিকিউ লগতে হৈ যোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰখিনি ওপৰা কেইটামান ইম্পৰ্টেণ্ট পিওআইকিউ ইনক্লুড কৰিছিলোঁ সো সেই মক টেষ্ট 3 এনসাৰ কি হিচাপে আজিৰ ভিডিঅ'টো বনাইছোঁ যিসকলে এটেম্প্ট কৰিছিলে তেওঁলোকে নিজৰ স্ক'ৰটো কমেণ্ট কৰিব পাৰে আৰু যদিও এটেম্প্ট কৰা নাছিলে যোনে এই ভিডিঅ'টো চাই আছে তেওঁলোকে নিজৰ স্ক'ৰখিনি যেটো সলভ কৰিব পাৰিছে উইদাউট এনি হেল্প এইখিনি কমেণ্ট ডাউন কৰিব লগতে কিবা কনফিউজন থাকিলে আমাক ৰিচ আউট কৰিব পাৰে সো ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো আছিলে দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ চিনোনিমছ অফ ইচ আদাৰ সো প্ৰথম কুৱেশ্যনটো গমেই পায় যেটো আমাৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় ইংলিছৰ য'ৰ পৰা কুৱেশ্যন আহে সেইটো হৈছে চিনোনিমছ আৰু এণ্টনিমছ ৰাইট সো চিনোনিমছ আৰু এণ্টনিমছৰ যিখিনি কুৱেশ্যন আছে তাৰ পৰা এইটো কুৱেশ্যন মই লৈছিলোঁ যে কাৰেক্ট পেয়াৰ্ছ অফ ৱৰ্ডছ চিলেক্ট কৰিব দিছে যিটো কি হয় চিনোনিমছ অফ ইচ আদাৰ হয় এতিয়া যিকোনো এটা এমসিকিউ সলভ কৰিলে কি হয় প্ৰথমে আমাক দেখি টান লাগে যেহেতু পেয়াৰত দিয়া আছে যে গোটেইকেইটা পেয়াৰৰ আমাৰ এনসাৰ জানিব লাগে তেনেকুৱা যেন নিচিনা লাগে যদিও আমি যদিও কাৰেক্ট এনসাৰ নাজানো এমসিকিউত সদায় এলিমিনেশ্যন মেথড আমি ইউজ কৰিব পাৰোঁ ওকে এলিমিনেশ্যন মেথড ইউজ কৰিব পাৰোঁ অৰ্থাৎ আমি এনসাৰটো নাজানো বাট আমি বাকী অপশ্যনবোৰৰ পৰা এলিমিনেট কৰিব পাৰোঁ এটা এটাকৈ বাদ দিব পাৰোঁ তেতিয়া শেষত আমাৰ এনসাৰটো ৰৈ যায় সো কাৰেক্ট পেয়াৰৰ যদি চিনোনিম চাওঁ প্ৰথমে চাওঁ ইভিল মানে গমে পায় সকলোৱে আৰু ব্লেছড দেখিয়ে গম পাইছোঁ এই দুটাটো সমাৰ্থক শব্দ নহয় ইভিল মানে বেয়া বুজাইছে ব্লেছড মানে কি হয় আমাৰ যেহেতু ভাল দিশত বুজাইছে সো এই দুটা সমাৰ্থক নহয় এই দুটা কি হ'ব এণ্টনিমছ হ'ব চিনোনিম মানে সমাৰ্থক শব্দ ওকে সমাৰ্থক শব্দ তাৰপিছত এভব মানে গম পাইছোঁ ওপৰত যিখিনি আমাৰ বেছিক আমাৰ অলৰেডি নলেজ আছে বিল' মানে তলত হৈ গ'ল তো এইটোতো নিশ্চয় বিপৰীত শব্দ হৈ গ'ল এইটো চিনোনিম হ'ব নোৱাৰে সমাৰ্থক শব্দ হ'ব নোৱাৰে ৱাৰ মানে কাজিয়া পিচ মানে হয়তো শান্তি এই দুয়োৰে বিপৰীত গতিকে এই দুয়োটাও আমাৰ কি হ'ব নোৱাৰে সমাৰ্থক শব্দ হ'ব নোৱাৰে চিনোনিমছ মানে হৈছে সমাৰ্থক শব্দ ওকে সো এই তিনিওটা আমি জানো বাট হয়তো কোনোবাই ডিচিভটো নাজানিব পাৰে ষ্টিল যদি তিনিওটা নহয় এইটো নহয় এইটো নহয় এইটো নহয় তো বাকী কি ৰৈ গ'ল আমাৰ বি নম্বৰ অপশ্যন সো আমাৰ এনসাৰ কি হ'ব বি চিট বা ডিচিভ এতিয়া আমি মিনিংটো বুজি লওঁ চিট মানে গমেই পাইছে ডিচিভ মানে কি হয় টু মেক সামৱান বিলিভ ওকে টু মেক সামৱান বিলিভ আমি কাৰোবাক কি কৰিলোঁ বিলিভ কৰিব দিলোঁ যিটো that is not true to make someone believe in something okay believe in something that is not true তো গম পাইছে যে আমি কোনোবাক এনে এটা কথাত বিলিভ কৰিব দিছোঁ যিটো আচলতে কি হয় ট্ৰু নহয় শুদ্ধ নহয় তাৰ সেইটো হৈছে ডিচিভৰ মিনিং তো এক্সাক্টলি সেইটো কি হ'ব চিটৰ মিনিঙো সেম হ'ব আমি যেনেকৈ এক্সামত চিটিং কৰোঁ বা মিছা কৈ কেনে কৰোঁ বা কোনোবাই কাৰোবাক চিট কৰিলে সেইটো মানে কি হয় আমি এটা কথা কৈ আছোঁ যে আমি সেইটো মানি চলিম বাট আমি এজ এ ৰিজাল্ট কি কৰিলোঁ সেইটো আমি মিছা কৈ আছিলোঁ সেইটো সত্য নাছিলে চ' ডিচিভ আৰু চিট কি হৈ গ'ল আমাৰ চিনোনিম ৱৰ্ডছ চ' আজি চিনোনিম এণ্টনিম এনেকৈ পঢ়িব লাগে একচুৱেলি মই কি কৈছোঁ আজি যিহেতু এটা নতুন শব্দ যদি শিকিলে আপুনি চিট ডিচিভ তেনেকৈ এইটো আপুনি আপোনাৰ নোটবুকত লিখি থ'ব সদায় পাঁচটাকৈ চিনোনিমছ পঢ়িব আৰু তেনেকৈ সদায় এড কৰি যাই থাকিব এক্সামৰ আগলৈকে ওকে যিহেতু চিনোনিম এণ্টনিমছৰ কোনো শেষে নাই আনলিমিটেড আছে চ' যিমান পাৰোঁ আমি ইনক্লুড কৰি যাই থাকিব লাগিব নেক্সট কুৱেশ্যনটো আছিলে দ্য ফেমিনিন জেণ্ডাৰ অফ ফক্স চ' এগেইন এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ওকে ফেমিনিন আৰু মাস্কুলিন জেণ্ডাৰৰ যিখিনি আছে সেইখিনি আমি পঢ়িব লাগিব ফৰ ইংলিছ ওকে ফেমিনিন আৰু মাস্কুলিন জেণ্ডাৰ যিখিনি যেতিয়া আমি এমচিকিউবোৰ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ সলভ কৰোঁ বা মক টেষ্টবোৰ এটেম্প কৰোঁ তেতিয়া যদি কুৱেশ্যনবোৰো আমি নোৱাৰোঁ কৰিব তেতিয়াও আমি কি এটা আইডিয়া পাওঁ যে একচুৱেলি কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু যেতিয়াই মই এটা মক টেষ্ট দিওঁ তেতিয়া আই ট্ৰাই যে মোষ্ট এক্সপেক্টেড যিবোৰ কুৱেশ্যন আহে বা যিবোৰ টপিকৰ পৰা বাৰে বাৰে কুৱেশ্যন আহে তেনেকুৱা ধৰণৰ কুৱেশ্যনহে মই ইনক্লুড কৰোঁ ওকে চ' এই কুৱেশ্যনবোৰ দেখিলে আপুনি এটা আইডিয়া পাব যে আমাৰ এক্সামত কোনখিনি টপিক আমি ক্লিয়াৰ হৈ যাব লাগিব
চ' ইয়াত দেখিলোঁ যে ফেমিনিন জেণ্ডাৰৰ পৰা কুৱেশ্যন আহিছে চ' মাষ্ট আমি ফেমিনিন মাস্কুলিন জেণ্ডাৰৰ যিখিনি কুৱেশ্যন আছে গোটেইখিনি পঢ়িব লাগিব চ' আমাৰ এইটোৰ এনচাৰ কি হ'ব ফেমিনিন জেণ্ডাৰ অফ ফক্স এনচাৰ হ'ব ভিক্সান ভেৰি ইম্পৰ্টেণ্ট বহুত এক্সামত অলৰেডি আহি গৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে বিশেষকৈ ফক্সটো আহে নেক্সট কুৱেশ্যন আছিলে টু ড্ৰিংক লাইক এ ফিছ টু ড্ৰিংক লাইক এ ফিছৰ মিনিং কি হ'ব এতিয়া এইখিনিৰ পৰা যদি টু ড্ৰিংক ভেৰি লিটিল টু ড্ৰিংক ইন এ কোম্পানী অফ আদাৰ্ছ টু বি ড্ৰাংকাৰ্ড টু ড্ৰিংক এলোন এই গোটেইকেইটা টু ড্ৰিংক লাইক এ ফিছৰ মিনিং হৈছে মানে আমাৰ অভাৰ মানে এক্সেচিভ এমাউণ্ট অফ এলকহল কনজিউম কৰা অ'কে এক্সেচিভ এমাউণ্ট অফ এলকহল অ'কে মিছা ফিছটোক বদনাম কৰিছে অ'কে চ' ফিছ দেখিলে গমেই পাব যেতিয়া ফিছে ড্ৰিংক কৰাৰ কথা কৈছে তাৰমানে কি হয় এলকহলৰ কথা কৈছে আৰু এলকহলৰ কথা কৈছে যিহেতু টু বি ড্ৰাংকাৰ্ড মানে যোনে অত্যাধিক এলকহল কনজিউম কৰে সেইটো বুজাবলৈ আমি কি ইউজ কৰোঁ টু ড্ৰিংক লাইক এ ফিছ এ গ্ৰুপ অফ ডগ ইজ কল এগেইন ভেৰি ইম্পৰ্টেণ্ট এটা টপিক হৈছে সেইটো হৈছে কালেক্টিভ নাউন অ'কে কালেক্টিভ নাউন যিখিনি আমি পঢ়িবই লাগিব মাষ্ট ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ এ স্পেচিয়েলি ফৰ ADRE 2.0 ইয়াৰ পৰা এটা কুৱেশ্যন আহিব আৰু মই কৈছোঁ DHSৰ কুৱেশ্যন পেপাৰ সুধি ল'ব ইয়াৰ পৰা নিশ্চয়কৈ কুৱেশ্যন থাকে চ' কালেক্টিভ নাউনৰ আমি গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব কনচেপ্টাইজ ভিডিঅ'জবোৰ মই দিবলৈ চেষ্টা কৰিম এ গ্ৰুপ অফ ডগ ইজ কল্ড গ্ৰুপ অফ ডগক কি বুলি কোৱা হয় পেক বুলি কোৱা হয় অ'কে গ্ৰুপ অফ ডগক পেক বুলি কোৱা হয় অৰ্থাৎ বেছিকৈ যেতিয়া কালেক্টিভ নাউন মানে গমে পাইছে বেছিকৈ যেতিয়া ডগ থাকিব এটা গ্ৰুপত থাকিব তাক আমি পেক অফ ডগছ বুলি ক'ম স্বৰ্ম তেনেকৈ কি কোৱা হয় কাক স্বৰ্ম বুলি কোৱা হয় স্বৰ্ম বিশেষকৈ বীজবোৰৰ ক্ষেত্ৰত কোৱা হয় বীজ বা ইনচেক্টছ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি স্বৰ্মটো ইউজ কৰোঁ অ'কে নেক্সট আহিলে হাৰ্ডবিলাকো কি কোনবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কোনবোৰ গ্ৰুপৰ ক্ষেত্ৰত হাৰ্ড ব্যৱহাৰ কৰা হয় এইটো হৈছে এনিমেলছবোৰৰ ক্ষেত্ৰত বিশেষকৈ এনিমেলছ বুলি ক'লে তাৰ ভিতৰত যিটো এটা ইম্পৰ্টেণ্ট হয় হাৰ্ডৰ ক্ষেত্ৰত আপুনি ক'ব পাৰে কাউ হাৰ্ড অফ কাউচ বা বাফেলো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি হ'ব আমাৰ হাৰ্ড ব্যৱহাৰ কৰিব লাগিব ফ্লক অফ শ্বিপ এইটো মনত ৰাখিব শ্বিপটো বেছিকৈ ইম্পৰ্টেণ্ট হয় শ্বিপৰ লগতে গোট বা কেতিয়াবা কোম্পানীজ অফ বাৰ্ডছ তেনেকুৱা আমাৰ ইনক্লুড হয় ফ্লকত যেতিয়া পঢ়িব এনেকৈ পঢ়িব পেক অফ ডগছ স্বৰ্ম অফ বীজ হাৰ্ড অফ এনিমেলছ ফ্লক অফ শ্বিপ এনেকুৱা নহয় পেকৰ গ্ৰুপক ডগ কোৱা হয় স্বৰ্মৰ গ্ৰুপক বীজ কোৱা হয় পঢ়োঁতে তেনেকৈ পঢ়িব যাতে মনত থাকে মই কি ক'লোঁ আমি কেনেকৈ পঢ়িম পেক অফ ডগছ এটা লাইন হিচাপে পঢ়িব তেতিয়া কি হয় মাইণ্ডত সেই কথাটো ৰৈ যায় ফ্লক অফ শ্বিপ ঠিক আছে এনেকুৱা ধৰণে আপুনি এই গ্ৰুপ কালেক্টিভ নাউনৰ গোটেইখিনি কনচেপ্ট বা গোটেইখিনি কথা পঢ়ি ল'ব অ'কে নেক্সট কুৱেশ্যনটো আছিল এণ্টনিমৰ পৰা চুজ দ্য কাৰেক্ট এণ্টনিম ফৰ দ্য ৱৰ্ড ভিভিড এণ্টনিম মানে কি হৈছে বিপৰীত শব্দ চিননিম মানে যেনেকৈ সমাৰ্থক শব্দ এণ্টনিম মানে হৈছে বিপৰীত শব্দ বিপৰীত জানিবলৈ ভিভিডৰ আমি মিনিংটো গম পাব লাগিব ভিভিড মানে কি হয় হোৱাট ইজ দ্য মিনিং অফ ভিভিড ডেট ইজ ছামথিং ভেৰি ক্লিয়াৰ অ'কে ক্লিয়াৰ ব্ৰাইট তেনেকুৱা ধৰণৰ মিনিং হৈছে ভিভিডৰ ক্লিয়াৰ ব্ৰাইট অ'কে ডিপ তেনেকুৱা ধৰণৰ হৈছে ভিভিড ক্লিয়াৰ কৈছে তাৰ বিপৰীত কি হ'ব ইয়াতে ডাল লিভলি ৰাইট ইণ্টেন্স ডাল মানে গম পাইছে ডাল মানে ক্লিয়াৰ নহয় আনক্লিয়াৰ ডাল বা বৰিং তেনেকুৱা ধৰণৰ হৈছে ডাল ইয়াতে কি কৈছে ব্ৰাইট ক্লিয়াৰ মানে ভিভিড তো তাৰ বিপৰীত শব্দ কি হ'ব ডাল তো ডাল ইজ দ্য কাৰেক্ট এনচাৰ চুজ দ্য কাৰেক্ট পেয়াৰ অফ চিননিম আৰু এণ্টনিমৰ পৰা ভালেকেইটা কুৱেশ্যন আহিছিলে আমাৰ ADREত লাষ্ট চ' আমি চিননিম এণ্টনিমছখিনি পঢ়িবই লাগিব প্ৰথমে প্ৰিপাৰেশ্যন জানিতে কোনো এটা টপিক স্কিপ কৰি নাযাব কাৰণ এক্সামত কি আহে আমি ক'ব নোৱাৰোঁ চ' আমি যিমানখিনি পাৰোঁ গোটেইখিনি টপিক কাভাৰ কৰি প্ৰিপাৰেশ্যনটো কৰিম চ' কাৰেক্ট পেয়াৰ অফ চিননিম আমাৰ সুধিছে ডেট ইজ ৰিজন ছাবষ্টিটিউট আছে মনোটনি ভেৰাইটি এনচেষ্ট্ৰি পোষ্ট-হিষ্ট্ৰী আৰু প্ৰিচিপ্ট আৰু এক্সাম্পল মই আগতে কৈছোঁ যে আমি যিহেতু MCQ চল্ভ কৰিম তাত আমি এলিমিনেশ্যন মেথডটো ইউজ কৰিব পাৰোঁ চ' প্ৰথমে চাওঁ ৰিজন ছাবষ্টিটিউট অলপ ৰিজন দেখি আমাৰ এনেকুৱা লাগিছে যে উই ডোণ্ট ন' দ্য মিনিং অফ দিছ ৱৰ্ড অ'কে
ধৰি ল'লো যে আমি এইটোৰ মিনিং নাজানো এইটোৰ তো ছেকেণ্ড আহোঁ মনোটনি মানে এটাই বস্তু বাৰে বাৰে কৰি থকা মানে এটা ছিংগল ওকে মনো মানে ওৱান এটা বস্তু বা ভেৰাইটি মানে বহুত বেলেগ বেলেগ বস্তু ভেৰাইটি আছে আমাৰ বহুত অপশ্যন আছে চ' এই দুটা কি হ'ব চিননিমটো হ'ব নোৱাৰে নিজৰ বিপৰীত এণ্টনিম এনচেষ্ট্ৰি মানে হৈছে পুৰণি যিখিনি আছে আৰু পোষ্টেৰিটি ওকে পোষ্টেৰিটি মানে হৈছে যিখিনি ফিউচাৰ জেনেৰেশ্যন পোষ্ট মানে পিছত এনচেষ্টৰ আমি জানো এনচিয়েণ্ট হিষ্ট্ৰী যেনেকৈ কওঁ পোষ্ট মানে পিছত এইটো আগত বুজাইছে তো এই দুটাটো আমাৰ চিননিম নহয় প্ৰিচিপ্ট আৰু এক্সাম্পল প্ৰিচিপ্ট মানে হৈছে ৰুল আৰু এক্সাম্পল মানে হৈছে ৰুল টু এক্সাম্পল ৰুল আৰু এক্সাম্পল আমাৰ বেলেগ বেলেগ চ' এই দুটা আমাৰ কি হয় চিননিম নহয় চ' আমাৰ বাকী থাকিল কি ৰিজেণ্ট আৰু ছাবষ্টিটিউট ৰাইট ৰিজেণ্ট মানে আমাৰ কি আছিলে what is the meaning of regent that is a person who governs a kingdom in the minority absence or disability of the sovereign okay তাৰমানে মই সহজ ভাষাত বুজাই দিছোঁ ৰিজেণ্ট মানে কি হৈছে আমাৰ ধৰক এটা কিং আছিলে ওকে আৰু কিংজনৰ কি হ'ল ধৰক এদিন এখন বেমাৰ হ'ল বা ক'ৰবাত তেওঁ যাব লগা হ'ল তাৰ সলনি মানে এজন মানুহ আমি তাত এপইণ্ট কৰিম যিজনে কিঙৰ এবচেঞ্চত তেওঁ ৰুল কৰিব যেনেকৈ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট থাকে তো তেনেকুৱা ধৰণৰ যাৰ এবচেঞ্চত ৰুল কৰিব তো তেওঁ সেইটোক কি বুলি কোৱা হ'ব তেতিয়া সেইখিনিক ৰিজেণ্ট বুলি কোৱা হ'ব ওকে আৰু ছাবষ্টিটিউট মানে কি ছেমে বুজায় এটাৰ সলনি যেতিয়া আমি আন এটা বস্তু লৈ আহোঁ এইটো ছাবষ্টিটিউট বুলি কওঁ তো ছাবষ্টিটিউট আৰু ৰিজেণ্ট হৈছে আমাৰ কি কাৰেক্ট এক্সাম্পল অফ চিননিম ৱৰ্ডছ ওকে চিননিম পেয়াৰ হ'ব ৰিজেণ্ট আৰু ছাবষ্টিটিউট মই অলপ সহজভাৱে শিকাব চেষ্টা কৰি আছোঁ যাতে সকলোৱে বুজি পায় সেইকাৰণে অলপ ভিডিঅ'টো লং হ'ব পাৰে বাট যিসকলে অলৰেডি ছল্ভ কৰিছে দে কেন স্কিপ দেন আহিছোঁ দ্য পলিচি হেজ বিন ডিক্লেয়াৰ্ড টু বি নাল এণ্ড ভইড আই থিংক সকলোৱে জানে নাল এণ্ড ভইড মানে কি নাল এণ্ড ভইড চ' নাল এণ্ড ভইড মানে বুজাইছে যে আৰু হেভিং ন' ফ'ৰ্চ এতিয়া আৰু মানে কোনো ইয়াৰ কাম নাই হেভিং ন' ফ'ৰ্চ হৈ গৈছে অৰ্থাৎ ভেলিডিটি তাৰ খতম হৈ গৈছে ভেলিডিটিটো নাই এণ্ড অফ ভেলিডিটি চ' ভেলিডিটি শেষ হৈ গৈছে মানে কি ইনভেলিড এতিয়া ভেলিড নহয় এমটিটো নহয় ভেলিডটো নহয় মই ক'লোঁ ভেলিড নহয় নাল এণ্ড ভইড আৰু ইম্পচিবল নহয় চ' এনচাৰ হ'ব ইনভেলিড নাল এণ্ড ভইড মানে হৈছে ইনভেলিড এতিয়া আৰু ভেলিড নহয় নেক্সট কুৱেশ্যন আছিলে চুজ দ্য কাৰেক্ট স্পেল্ড ৱৰ্ড চ' এইটো কুৱেশ্যনৰ পৰা গম পালে যে স্পেলিঙৰ পৰা আমাৰ এটা কুৱেশ্যন আহে চ' স্পেলিঙো আমি চাব লাগিব আৰু এইটো এটা কনফিউজিং যিহেতু ৱৰ্ড আৰু মনত ৰাখিব যেতিয়া স্পেলিঙৰ কুৱেশ্যন আহিব তেতিয়া গোটেইকেইটা ইমান কনফিউজিং কৰি দিব এটা দুটা লেটাৰ আগা পিছা কৰি দি গোটেইকেইটা হৈ যেন লাগিব চ' স্পেলিংখিনিও ভালকৈ চাই যাব এতিয়া এইটোৰ এনচাৰ কি হ'ব কাৰেক্ট স্পেল ৱৰ্ড এতিয়া আমি যেতিয়া মাতো ভেটেনাৰী বুলি মানে আমি বিশেষকৈ আমাৰ লোকেনো ভেটেনাৰী ডক্তৰ বুলি কওঁ ভেটেনাৰী বুলি যদি কওঁ ভেটেইনাৰী এনে খুব বেছি এনেকুৱা হ'ব পাৰে ভেটেইনাৰী অ'কে বাট কাৰেক্ট ভেটেইনাৰী আচলতে যিটো সেই হ'ব আমাৰ প্ৰনাউন্সিয়েশ্যন হ'ব এইটো কি হ'ব বাট প্ৰনাউন্সিয়েশ্যন আমাৰ ডিফাৰেণ্ট হয় যিহেতু আমাৰ নেটিভ লেংগুৱেজবোৰো আমাৰ যিখিনি লোকেল লেংগুৱেজ সেইখিনি আমাৰ বহুত প্ৰভাৱ পেলায় চ' বিশেষকৈ লয়াৰ আছামৰ হ'লে মোৰ নিচিনাকৈ বহুতখিনি যিটো প্ৰনাউন্সিয়েশ্যন হ'ব সেইটো বহুত বেলেগ বেলেগ হয় তথাপি আমি যিটো একচুৱেল প্ৰনাউন্সিয়েশ্যন এইটো জানি থোৱা দৰকাৰ যাতে আমি স্পেলিংটো কালেক্ট কৰিব পাৰোঁ ভেটেনাৰী এইটো হিচাপত আমাৰ শুদ্ধ এনচাৰ হ'ব VETERI অ'কে আইটো আৰৰ পিছত NARY ভেটেনাৰী এইকেইটা শুদ্ধ নহয় যদিও একে দেখাত এইকেইটা শুদ্ধ নহয় কাৰেক্ট স্পেলিং হ'ব VETERINARY দিছ ইজ নট কাৰেক্ট অ'কে চ' এইখিনি আছিলে আমাৰ ইংলিছৰ যিখিনি মক টেষ্ট ইয়াৰ ভিতৰত আপোনাৰ 8টাৰ ভিতৰত আপোনাৰ কেইটা শুদ্ধ হ'লে এইটো কমেণ্ট কৰিব লগতে আগলৈ আমি ভাবি আছোঁ যে আমি গুগল ফৰ্মত আমি মক টেষ্টবোৰ দিম তেতিয়া আমাৰ কি হ'ব এটা ডেফিনেট টাইম লিমিট থাকিব প্লাছ আমি ৰেংকিংটো গম পাম যে একচুৱেলি আমি যিমানখিনি মক টেষ্ট দিছে তেওঁলোকৰ ভিতৰত আমি কিমান নম্বৰ পৰিছোঁ অ'কে চ' এনেকুৱা ধৰণৰ মক টেষ্ট আমি দিবলৈ ট্ৰাই কৰিম আপোনালোকে যদিহে এক্টিভনেছ দেখুৱায় তেতিয়াহে আমাৰ এটা মটিভেশ্যন পাম আমি এইটো বইবোৰ কৰিবলৈ চ' এইখিনি আছিলে ইংলিছৰ পৰা লগতে এটা এনাউন্সমেণ্ট আছে ডেট ইজ উই আৰ ষ্টাৰ্টিং এ নিউ ছিৰিজ অন আছাম জিঅ'গ্ৰাফী অসমৰ ভূগোলৰ ক্ষেত্ৰত আমি এটা নতুন ছিৰিজ
ষ্টাৰ্ট কৰিম য'ত আমি ডিটেইল কনচেপ্ট ডিছকাছ কৰিম অ'কে যিখিনি কনচেপ্ট আমি জানিব লাগে ইন ডিটেইল ফ্ৰম ভেৰি বেছিক মই যেতিয়া কৈছোঁ বেছিক মানে একেবাৰে বেছিকৰ পৰা আৰু একেবাৰে এডভান্স লেভেললৈকে যাম আমি যিমানখিনি পাৰোঁ এক্সামলৈকে অৰ্থাৎ জিৰ' লেভেলৰ পৰা ষ্টাৰ্ট কৰিম জিৰ' টু একদম হিৰ' বনাই দিম অ'কে অৰ্থাৎ যিখিনি আমি পাৰোঁ সেইখিনি গোটেইখিনি ইনক্লুড কৰিব চেষ্টা কৰিম ডেট উইল বি এ কমপ্লিট আছাম জিঅ'গ্ৰাফী আজি ক্লাছ 1 2 মই চাগে ইউটিউবত পাব্লিছ কৰি দিম ক্লাছটো কৰি লগতে ইয়াত ডিটেইল কনচেপ্ট থাকিব প্লাছ মই কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিখিনি হৈ গৈছে সেইখিনি ইনক্লুড কৰিব চেষ্টা কৰিম আপোনালোকে যদি এক্টিভ হৈ থাকে তেতিয়া আন চিৰিজবোৰো আমি আগলৈ লৈ আহিম চ' থেংক ইউ এভৰিৱান ডেটছ অল ফৰ টুডে